নমস্কাৰ ভক্তি সাহিত্য গ্ৰন্থখনৰ যিটো অধ্যায় 5 কীৰ্তন ঘোষাৰ সাহিত্যিক সৌন্দৰ্য চাবচোন আপোনালোকে যোৱাবাৰ যিহেতু নামঘোষা আহি গৈছিলে এবাৰ কীৰ্তন ঘোষাটো অহাৰ সম্ভাৱনা থাকিব পাৰে আসলতে এইটো চাব আপোনালোকে কীৰ্তন ঘোষাৰ ৰস মই দি থৈছিলোঁ কিন্তু মই সবিশেষ দিয়া নাছিলোঁ কীৰ্তন ঘোষাত মাজেৰে খণ্ডবোৰৰ মাজেৰেনো ৰস কিদৰে প্ৰকাশ হৈছে কি ৰস সিংগাৰ ৰস চাব আপোনালোকে হাস্য ৰস করুণ রস বীর রস রৌদ্র রস ভয়ানক রস কেনেকৈ হৈছে অলপ চাব বিভৎস ৰস অদ্ভুত ৰস আৰু শান্ত ৰস মই এইখিনিতে ক'ব বিচাৰিছোঁ যে কীৰ্তন ঘোষাৰ যদি সাহিত্যিক সৌন্দৰ্য আহে মই দুই এক দি গৈছিলোঁ কিন্তু মই পুনৰ কৈছোঁ চাব এইটো অলপ আপোনালোকে মেইন পইণ্টকেইটা চাব এইটো কীৰ্তন ঘোষাত ভাৱ ভাষা এইটো ভাং হৈ আছে দেই এইটো ভাং নহয় কিন্তু ভাৱ ভাষা ছন্দ অলংকাৰ ৰস ধ্বনি আদিৰ সুপ্ৰয়োগে সাহিত্য কাব্যৰ সাহিত্যিক মূল্যৰ লগতে সৌন্দৰ্য বৃদ্ধি কৰিছে এনেকৈ লিখিব আপোনালোকে তাৰপিছত চাব মহাপুৰুষ শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ মাজতে এনেবোৰ অৰ্থাৎ এই সকলোকেইটা দিশ গুণ সন্নিৱিষ্ট হোৱা হেতুকে কীৰ্তন ঘোষা অসমীয়া সাহিত্যৰ এক অনুপম গ্ৰন্থ হিচাপে স্বীকৃত হৈ আহিছে এখন লিখিব তাৰপিছত চাব আসলতে কীৰ্তন ঘোষাৰ সাহিত্যিক সৌন্দৰ্য মানে কি তাত ভাষা কেনেকুৱা চমুকৈ লিখি দিব কীৰ্তন ঘোষাৰ ভাষা অতি সমৃদ্ধ আৰু সাৰ্বজনীন যাৰ ফলত পুথিখনৰ জনপ্ৰিয়তা উচ্চ শিখৰত স্থান পাইছে মেইন পইণ্টকেইটা মই কৈ গৈছোঁ এইকেইটা আপোনালোকে লিখিলে হ'ব কীৰ্তনৰ ভাষাত ব্যঞ্জনধৰ্মিতা আছে আধুনিক অসমীয়া ভাষাৰ নিদৰ্শনো তাত দেখা পোৱা যায় জতুৱা ঠাঁচ প্ৰবাদ পতন্তৰ প্ৰত্যয় বিভক্তি আদিৰ লগতে কীৰ্তনত ব্যৱহৃত শব্দ অতি চহকী এই সাহিত্যিক সৌন্দৰ্য বৃদ্ধি কৰিছে আৰু ছন্দ কেনেকুৱা সাহিত্যিক সৌন্দৰ্য মানে ইয়াৰ ছন্দৰ কথাও ক'ব লাগিব ছন্দত কি আছে কীৰ্তনৰ ভাষাক প্ৰাণোচ্ছল কৰি তুলিছে ছন্দই ঘোষাপদ আদিত উপযুক্ত শব্দ ব্যৱহাৰ কৰি সুৰ আৰু লয়েৰে তাত গীতিধৰ্মিতা প্ৰদান কৰা হৈছে দেখিছেনে তাৰপিছত চাব ৰস সাহিত্যিক সৌন্দৰ্যত ৰসো পৰে কৈছে ৰস হ'ল এটি বিশেষ অনুভূতি বা এটি বিশেষ অৱস্থা কীৰ্তনৰ বিভিন্ন খণ্ডৰ মাজেৰে নৱৰসৰ সমাহাৰ ঘটিছে উদাহৰণস্বৰূপে হৰমোহন ৰাসক্ৰীড়া আদি খণ্ডত শৃংগাৰ ৰস শিশুলীলা আৰু নাৰদৰ কৃষ্ণ দৰ্শনত অদ্ভুত ৰস প্ৰহ্লাদ চৰিত্ৰত নৰসিংহ আৰু হিৰণ্যকশিপুৰৰ যুদ্ধ কংসবধ জৰাসন্ধবধ কালযবনবধ আদি খণ্ডৰ মাজেৰে ভয়ানক ৰস আৰু বীৰ ৰস ৰাসক্ৰীড়াত কৃষ্ণ অন্তৰ্ধানত আৰু কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণত উদ্ধৱৰ মনত উদয় হোৱা শোকৰ মাজেৰে কৰুণ ৰস দেখা গৈছে ৰসৰ কথা যদি আহে আপোনালোকে এইখন লিখিলে হ'ল তাৰপিছত চাব অলংকাৰ চাব সাহিত্যিক সৌন্দৰ্যৰ ভিতৰত অলংকাৰ পৰে মই কোৱাখিনিয়ে যদি আপোনালোকে লিখি দিয়ে সেয়াও হ'ব ইয়াত কি হৈছে শংকৰদেৱৰ কীৰ্তন ঘোষাত অলংকাৰৰ সুপ্ৰয়োগে কীৰ্তনৰ সাহিত্য গুণৰ বৃদ্ধি কৰিছে লগতে এক মহৎ শিল্পকলা হিচাপেও স্থিতি লাভ কৰিছে কীৰ্তনত বৰ্ণনা বিষয়ক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ ক'ৰবাত শব্দালংকাৰ আৰু ক'ৰবাত অৰ্থালংকাৰ প্ৰয়োগ কৰা হৈছে আৰু কি হৈছে ইয়াৰে কিছুমান ঘৰুৱা জীৱনৰ পৰা আহৰণ কৰা আৰু কিছুমান গুৰুজনাৰ স্বপ্ৰতিভাৰ স্বতঃস্ফূৰ্তভাৱে নিশ্চিত হোৱা অৰ্থাৎ অসমৰ সেই সময়ৰ সমাজত ঘৰুৱা জীৱনত ব্যৱহাৰ কৰা কিছুমান অৰ্থালংকাৰ বৰ্ণনা বিষয় কৰিবলৈ শব্দালংকাৰ আৰু অৰ্থালংকাৰ প্ৰয়োগ কৰিছে যিবিলাক অসমৰ সেই সময়ৰ সমাজ জীৱনৰ পৰা পোৱা যায় আৰু গুৰুজনাৰ যি স্বপ্ৰতিভা আছে তাৰ পৰাও নিগৰি আহিছে দেখিছেনে আৰু চাব অনুপ্ৰাস অন্ত্যানুপ্ৰাস যমক শ্লেষ প্ৰভৃতি শব্দালংকাৰ আৰু উপমা ৰূপক ভ্ৰান্তিমান নিশ্চয় সন্দেহ উল্লেখ অতিশয়োক্তি সমাসোক্তি স্বভাৱোক্তি আদি অৰ্থালংকাৰৰ প্ৰয়োভৰ ঘটিছে কীৰ্তনত এইখন লিখিব তাৰপিছত চাব উপমা কীৰ্তনৰ আখ্যানসমূহত যথেষ্ট সংখ্যক উপমাৰ কি হৈছে দেখা যায় যিবিলাক স্পষ্ট উজ্জ্বল আৰু বিশেষত্ব
আছে সেই উপমাবিলাকত। তাৰপিছত আছে উল্লেখ, আৰু এটা কথা লিখিব যে শংকৰদেৱ উপমা প্ৰয়োগত অতি সিদ্ধহস্ত আছিল। কীৰ্তন পুথিৰ তেওঁ বিভিন্ন উপমা অলংকাৰ প্ৰয়োগ কৰিছিল। আৰু উল্লেখ কি আছে, যিটো সাহিত্যিক সৌন্দৰ্য বা কাব্যিক সৌন্দৰ্যৰ ভিতৰতে পৰে। চাব, কীৰ্তনৰ কংসবধ আখ্যানত কৃষ্ণই যেতিয়া কংসবধৰ বাবে মথুৰালৈ গৈছিল, তেতিয়া তেওঁক বিভিন্নজনে ভিন ভিন ধৰণে ৰূপত দেখিছিল। সেয়াই কি হৈছে, উল্লেখ অলংকাৰ প্ৰকাশিত হৈছে। অৰ্থাৎ কীৰ্তন ঘোষাৰ সাহিত্যিক সৌন্দৰ্য প্ৰকাশ পাইছে ইয়াৰ বিষয়বস্তুৰ মনোৰম উপস্থাপনৰ মাজেৰে। দেখিছেনে? কাৰণ গুৰুজনাই বা শংকৰদেৱে সংস্কৃত গ্ৰন্থৰ পৰা সাৰখিনি সংগ্ৰহ কৰি নিজৰ প্ৰতিভাৰে তাক অসমৰ মাটি পানীৰে সজাই তুলিছিল। অকল যে সংস্কৃত গ্ৰন্থৰ পৰা তেখেতে ডাইৰেক্ট ধৰি লওক লৈছিল তেনেকৈ নহয়, কিন্তু সাৰভাগহে লৈছিল। আৰু কি হৈছে, সেই কাহিনীবিলাক, সেই আখ্যানবিলাক আচলতে অসমৰ প্ৰেক্ষাপটত, অসমৰ মাটি পানী বা অসমৰ সমাজ জীৱনত যিবিলাক চিত্ৰকল্প আছিলে, উল্লেখ আছিলে, উপমায়ে কি হৈছিলে, তেওঁ কীৰ্তন পুথিখন ৰচনা কৰিছিলে। তাৰপিছত এইখন সামৰণিখন আপোনালোকে লিখিব পাৰে। ব্যক্তিৰ সামাজিক জীৱনৰ অৱস্থা সহজ সৰল ঘৰুৱা ভাষাত প্ৰকাশিত ঘোষাই পাঠকৰ অন্তৰ আহ্লাদিত কৰে। মানৱতাবাদী ধাৰণায়েও কীৰ্তনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। এনেদৰে লিখিব আপোনালোকে যে কীৰ্তনৰ যি সাহিত্যিক সৌন্দৰ্য সেইটো চাব। আৰু আপোনালোকে চাব, যোৱাবাৰ অজামিল উপাখ্যান আহি গৈছিলে, এইবাৰ বলিচলন আহিব পাৰে। অৱশ্যে দুইটা আপোনালোকে চাই যাব। তথাপি মই কৈছোঁ বলিচলনটো আপোনালোকে চাই যাব। সুতলপুৰীত কেনেকৈ বলিয়ে হৰিভক্তি প্ৰচাৰ কৰি বলিৰ ভক্তি ৰাজ্য বৰ্ণনাৰে কাহিনীভাগ আচলতে লিখা হৈছে। এইখিনি আপোনালোকে চাই যাব অলপ। মই পৰৱৰ্তী সময়ত দিবলৈ চাম আপোনালোকক আৰু কেইটামান গুৰুত্বপূৰ্ণ বলিচলনটো আপোনালোকে অলপ চাই যাব। নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।